এটা কৰ্মতহে জীৱৰ পৰিচয়টো হয়। সেই কৰ্ম কেনেকুৱা হ'ব, সেই কৰ্মৰ দ্বাৰা আপোনাৰ মোৰ পৰিচয়টো সংসাৰত আমি এৰি থৈ যাব পাৰোঁ। নামটো কেৱল আমাৰ চিনাকিটোহে। শইকীয়া, দত্ত, কলিতা, গগৈ, বৰা, বৰুৱা, বৰবৰুৱা, বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আদি যিবিলাক উপাধি লৈ আছে, এই উপাধিবিলাক নামটোৰ সহিতে আপোনাৰ মোৰ কেৱল অৱয়ৱটোৰ চিনাকি। কিন্তু যিখিনি কৰ্ম কৰিম, সেই কৰ্মখিনিৰ দ্বাৰা যুগ যুগলৈকে আপোনাৰ মোৰ জন্মৰ সফলতাটো প্ৰকাশ হৈ থাকিব। গতিকে কৰ্ম মূল বিষয়বস্তু শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু সেই কৰ্মখিনি কেনেকুৱা হ'ব লাগিব, যাৰ দৰ্শন হৈছে কেৱল ভাগৱত ধৰ্ম। কৰ্মই যিহেতু ধৰ্ম আৰু উত্তম ধৰ্ম হ'ল ভাগৱত। আৰু সেই ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যাওঁতে কাক বোলে আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ লাভ কৰিম নিমি ৰজাৰ আগত ঋষভ প্ৰভুৰ 9জন পৰম সিদ্ধ পুৰুষ সন্তানে প্ৰকাশ কৰিছে। পৰম ভকতে নিতে যাক কৰে ৰতি, সেহি মহাভাগৱত জানিবা নৃপতি। পৰম ভকতে যাক আশ্ৰয় কৰে, সেই ৰাজন নিমি তুমি মনত ৰাখিবা, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। সেইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া সেইটো যদি বাস্তৱত চিন্তা কৰোঁ, ভাগৱত ধৰ্ম কোনটো, তেতিয়াহ'লে পুৱা আৰু গধূলি আমাৰ গাঁওখনৰ মাজত থকা নামঘৰ ভাগিলে যেতিয়া নামঘৰীয়াজনে গৈ দবা কোব মাৰিব, নাম প্ৰসংগ কৰিব প্ৰত্যেক দিনাই, সেই ব্যৱস্থাটোৰ নাম হ'ল ভাগৱত ধৰ্ম। পৰম ভকতে নিতে যাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। আৰু সেইখিনি সময়ত আপুনি মই যদি চাৰিআলিটোৰ চুকত থকা সেই ধিমিক ধামাককৈ লাইটৰ পোহৰ দিয়া দোকানখনত গৈ যদি পনীয়া গিলাচটোত ঢোক এটা মাৰোঁগৈ, তেতিয়াহ'লে আপুনি মই জানিব লাগিব যে আপুনি মই কোনটো পথেৰে গতি কৰিছোঁ। ভাগৱত ধৰ্ম শাস্ত্ৰই কৈছে 4 দিন আপুনি আমি ভাগৱতলৈ আহিলোঁ, জগত বনিয়া বাপ আহিল কৈ গ'ল কৃষ্ণ কথা, প্ৰাণজিত নামৰে নিক্ষীণমিন শৰীৰটো আহিল কম সময়ৰ বাবে কৈ গ'ল কৃষ্ণ কথা। কালিলৈ আহিব 2 ম দিনৰ ভাগত মাধুৰ্য বৰা, আৰু ৰাতিলৈ আহিব মাধৱদেৱ মহন্ত। 2টা ম আখৰ, 2জনে কৃষ্ণ কথাই ক'ব। কিন্তু 4জনৰ পৰা 4 দিনৰ ভিতৰত আমি কৃষ্ণ কথা শুনাৰ পাছতো ভাওনাখন শেষ হোৱাৰ পাছত আপুনি মই যদি ব্ৰতটো ভাঙিবলৈ গৈ পনীয়া দ্ৰব্যকণ গ্ৰহণ কৰোঁ ভাৱৰীয়া হিচাপে, আৰু গাঁৱৰ উঠি অহা যুৱকসকলে যদি বোলে 4 দিন ব্ৰত পালন কৰিলোঁ আৰু এমাহৰ আগৰ পৰা, গতিকে এতিয়া আৰু ৰক্তৰঞ্জিত আহাৰ অকণ গ্ৰহণ কৰিব পাৰিম দিয়া, তেতিয়াহ'লে জানিব লাগিব 4 দিন 7 নম্বৰ বাৰৰ বাবে নহয়, এনেকৈ 1000 বাৰ 4 দিন নালাগে 7 দিন ভাগৱত অনুষ্ঠান পাতিলেও গাঁওখনৰ অঞ্চলটোৰ যে কিবা এটা মংগল হ'ব, এইটো শাস্ত্ৰই এবাৰো নাই কোৱা। মোক জানি যিটো অকাৰ্যত নিৱৰ্তয়, যিজনে মোক জানি কৰিব লগাখিনি কৰিবলৈ শিকিলে, নকৰিবলগীয়াখিনি কৰিবলৈ এৰিলে, তাৰ নাম লজ্জা বুলি কৈছে, তাৰ নামটোহে লাজ। এতিয়া আপুনি আমি 4 দিনত যিখিনি কথা শিকিম, 2-এটা কথা বা 4টা কথা এদিনত এটাকেও যদি শিকোঁ, আৰু সেই জনা বুজা কথাকেইটা যদি আমি 5 নম্বৰ দিনটোৰ পৰা লাহেকৈ পালন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ লওঁ, তো নিশ্চিত ৰূপত ভাগৱত শ্ৰৱণ আৰু ভাগৱত অনুষ্ঠানৰ পৰা আমাৰ সকলোৰে লাভ হয়। যদি এটাও পালন নকৰি পূৰ্বপুৰুষৰ আগৰ পৰা কৰি থকা কৰ্মখিনিকেই সদায় কৰিবলৈ নিজৰ জীৱনটো গতানুগতিক ধাৰাতেই এৰি দিওঁ, তেতিয়াহ'লে আপুনি আমি এনেধৰণে যিমান বাৰ অনুষ্ঠান পাতিলেও, যিমান চাকি বন্তি জ্বলালেও আপোনাৰ মোৰ তাৰ পৰা কিবা এটা মংগল হ'ব, এইটো শাস্ত্ৰই এবাৰো কোৱা নাই। গতিকে ভাগৱত ধৰ্ম ৰাম ৰাম জলপুষ্প ফল মূল খাদ্য দ্ৰব্যযত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত।
জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত যিমানবিলাক অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত অৰ্পণ কৰিবা। তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হৈয়া মুকুতি সাধয়। তেতিয়াই গৃহস্থী ধৰ্ম পালন কৰা বাপ আইসকলৰ কৃষ্ণদেৱৰ কৃপা লাভ হৈ পৰম মুকুতিৰ পাত্ৰ হ'ব পাৰে। কিন্তু সাৱধান, প্ৰথম স্কন্ধতে জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ 28,000 ঋষিমুনিৰ ভিতৰত শৌনক নামৰ ঋষিজনৰ দ্বাৰাই প্ৰকাশিত হৈছে। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘিনি আছে জানিলো মনত। কৃষ্ণত অৰ্পণ কৰিয়ে আমি 1000 বছৰ এটা যজ্ঞ কৰিছিলোঁ সেই উগ্ৰশ্ৰৱা সুতগুৰু। কিন্তু ইয়াতো জীৱৰ অমংগলেই হ'ল। গতিকে আমাক তুমি মংগলৰ সুগম পথটো দেখুৱাই দিয়া। আৰু সেই সুগম পথটো ভাগৱতে দৰ্শন কৰাইছে সুন্দৰভাৱে। ৰাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। ও ৰাম সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত তাকে সেবুলয় ধৰ্ম মহাভাগৱত। তাৰ নামহে মহাভাগৱত ধৰ্ম। শুদ্ধভাৱে অৰ্পণ কৰিব লাগিব। এতিয়া আমি অৰ্পণ কৰোঁ প্ৰত্যেকেই কৃষ্ণ নামত, কিন্তু শুদ্ধ হৈছেনে নাই এইটো আমি বিচাৰ নকৰোঁ কোনোদিন। যেনে গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম। কঠীয়া পাৰিলোঁ আহাৰ মাহত, যেতিয়া কঠীয়া ৰুব হ'ল মানে 9 ভূঁই হ'ল, সেইদিনা কিন্তু গুৰুদেৱ নাম ভকত 4 বস্তু গুলি মাৰ। বিপৰীতে কি হ'ল বোলে আমুকৰ ঘৰত 9 ভূঁই, হেৰা ডাঠ নে পাতল। সেইটোতে আমাৰ খেলি মেলিটো আছে। পাতল হ'লে ঠিকেই থাকে, কাৰণ গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, পাতলেই হ'ব লাগিব। আৰু যদি গুৰুদেৱ নাম ভকত 4 মহাবস্তুত অৰ্পণ কৰাৰ পাছত হঠাৎ ডাঠ হৈ যায়, তেতিয়া কিন্তু খেলি মেলিটো আহি যায়। সেইকাৰণে সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, শুদ্ধভাৱে অৰ্পণ কৰিব লাগিব, তেতিয়াহে মহাভাগৱত ধৰ্ম। কিন্তু আমি প্ৰত্যেকেই কৰ্ম কৃষ্ণ বুলি কৈ আৰম্ভ কৰোঁ। গতিকে শুদ্ধভাৱে অৰ্পণ কৰাটো আমাৰ হৈছেনে নাই পালন কৰা। এতিয়া মেট্ৰিকৰ পৰীক্ষা ইতিমধ্যে হৈ আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও হৈ আছে। পৰীক্ষাৰ দুদিনমানৰ আগত প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে কেইজনমান ভকতক আমন্ত্ৰণ কৰি আনি পাঠ 1 অধ্যায় কৰোৱাই নিশ্চিত ৰূপত পায়স এমুঠি উলিয়াই অ হৰি অ ৰাম ধ্বনিৰে আমি সেৱাও কৰিছোঁ, সন্তানটোক সেৱা কৰোৱাইছোঁ। আৰু এতিয়া ভাগৱত অনুষ্ঠান হৈছে। যদি কোনো মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে এতিয়াও, তেৰা সমস্তই আহি হয়তো পিতৃ মাতৃয়েও হয়তো ইয়াত বন্তি এগছ জ্বলাইছে। প্ৰভু, যোৱা বিষয়কেইটা বাৰু হৈ গ'ল, তো যিকেইটা বিষয় আছে প্ৰভু এইকেইটাত যাতে তুমি এক কণিকা কৃপা কৰিবা, এই বুলি কোনো পিতৃ মাতৃ বা ছাত্ৰ ছাত্ৰী আহি সেৱা নিবেদন কৰিছে। এইটো খুব সুন্দৰ ব্যৱস্থা, শাস্ত্ৰসন্মত। কিন্তু যিদিনা ঈশ্বৰৰ কৃপা ধন্য হৈ 3খনমানত লেটাৰ পাব, ষ্টাৰ মাৰ্ক পাব, ডিষ্টিংশ্যন সহ সন্তানটোৱে উত্তীৰ্ণ হ'ব, সেইদিনা কিন্তু গুৰুদেৱ নাম ভকত সকলোৰে পাহৰি যোৱা হয়, সকলোকে পাহৰি যোৱা হয়। আৰু সেইদিনা কি হয়, ৰাতিলে ডাঠ হয়। ইমান ডাঠ হয় 5টামান ব্ৰইলাৰক ধন্যবাদটো দিয়া যায়, 3টামান আমলৰীয়া হাঁহক ধন্যবাদটো দিয়া যায়। কিন্তু মহামানী পৰীক্ষিতে ধন্যবাদটো কাক দিছে? আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। 60,000 টিকালদৰ্শী ঋষি আহি তেওঁৰ হুৱে বাৱে উপস্থিত হৈছে, সুধিছে ম্ৰিয়মান মনুষ্যৰ কৰ্ম কি?
যিমানখিনি কথা ক'লে প্ৰত্যেকটো কথাই তেওঁ মনেৰে গ্ৰহণ কৰিব নোৱাৰিলে। সদৌ শেষত যেতিয়া শোকগুৰুৰ আগমন হৈছে, তেতিয়া শোকগুৰু চৰণত সেৱা নিবেদন কৰি কৈছে যে আন হেতু নাই, সেই গুৰুদেৱ আপুনি যে আমাৰ গৃহত আহি উপস্থিত হ'ল, গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, গৃহত থাকি তোমাৰ চৰণ দৰ্শন পালোঁ, ইয়াৰ বাবে আন হেতু নাই, হেতু মানে কাৰণ, ইয়াৰ কাৰণ বেলেগ একো নাই গুৰুদেৱ। কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী, এয়া কেৱল কৃষ্ণদেৱৰ কৃপা। আমি দাসৰ শিৰত বৰিখন হোৱাৰ বাবে তোমাৰ দৰে এজন মহান তত্ত্বদৰ্শী গুৰুক আমি গৃহতে থাকি লগ পাই গ'লোঁ। ধন্যবাদটো ঈশ্বৰক দিছে। এতিয়া আপুনি আমি ঈশ্বৰৰ পৰা কৃপাটো বিচাৰিলোঁ, কিন্তু ধন্যবাদটো ব্ৰইলাৰকেইটাক দি দিলোঁ। সেইকাৰণে শুদ্ধ কোনটো অশুদ্ধ কোনটো আমি চিন্তা কৰি ভাগৱত ধৰ্ম পালন কৰিবলৈ আগবাঢ়িব লাগিব। আৰু যেতিয়াই ভাগৱতৰ পদবন্ধে কোৱা কথাৰ লগত আপোনাৰ মোৰ চকু, কাণ, নাক, মুখ, হাত, ভৰি আদি ইন্দ্ৰিয়বিলাকৰ দ্বাৰা আচৰণ হৈ থকা কৰ্মটো পালন হ'ব সুন্দৰভাৱে শাস্ত্ৰৰ লগত যোগ হৈ, তেতিয়াই জানিব লাগিব আপোনাৰ মোৰ সৰ্বতো প্ৰকাৰে মংগল। এই দৰ্শন প্ৰকাশিত হৈছে। ত্ৰয়োদশ অধ্যায় ব্ৰহ্মাৰ সৃষ্টি বৰ্ণনাৰ পদবন্ধে অকণমান আমি আগবঢ়াই দিবলৈ আগবঢ়া হৈছে। হে ৰাম মৈত্ৰেয় বদতি শুনিও ক মহাশয়, এহি মতে বুজিবা দিন ৰাত্ৰি হয়। আপোনাৰ মানে ব্ৰহ্মা শতেক বৎসৰ, আজ্ঞা পালি থাকা প্ৰভু ঈশ্বৰ কৃষ্ণৰ। যে তীক্ষণে গৈলা প্ৰায় নিজ আয়ুজত, কালে সংহৰিলা হেন দেশন্ত মনত। এহি হব জানি যিটো বুদ্ধিমন্ত নৰ, বিৰকত হুয়া ভক্তি কৰোঁ ক কৃষ্ণৰ। এটি সুন্দৰ দৰ্শত প্ৰকাশিত হৈছে। মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। প্ৰহ্লাদৰ দ্বাৰা তেওঁৰ লগৰীয়া শিশুসকলক উপদেশ দিছে যে মানুহৰ আয়ুসটো হ'ল 100 বছৰ। এদিন, দুদিন, 3 দিন, 4 দিন, 5 দিন, 6 দিনকৈ যোগ কৰোঁতে এবছৰত কিমান দিন থাকে? 365 দিন। 365 দিন, 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰকৈ যোগ কৰি 100 বছৰত এটি জীৱতত্বৰ এই সংসাৰ এৰি যাবৰ সময়টো নিৰ্ধাৰণ কৰিছে শাস্ত্ৰই। আৰু কোনোৱে কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি আয়ুস বঢ়াব পাৰে, আৰু কোনোৱে ভগৱন্তৰ নাম আশ্ৰয় নকৰাকৈ আয়ুসটো কমাবও পাৰে, কোনো কথা নাই। মূলতঃ শাস্ত্ৰই সিদ্ধান্ত দিছে এটি জীৱতত্ত্ব এই সংসাৰত প্ৰৱেশ কৰোঁতে মনুষ্য শৰীৰত সময় হ'ল 100 বছৰ। কিন্তু এই 100 বছৰীয়া জীৱনটোত স্বৰ্গলোকত থকা দেৱৰাজ ইন্দ্ৰ বা দেৱতাসকলৰ বয়সটো কিমান হয়? এনেকৈ এবছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰকৈ 100 বছৰ যেতিয়া হয়, তেতিয়া স্বৰ্গলোকত দেৱতাসকলৰ মাত্ৰ এদিন হয়। তাৰমানে তেওঁলোক সিমান দিন জীয়াই থাকিব পাৰে। মনুষ্য 100 বছৰ হওঁতে এটা জীৱতত্বৰ শেষ হয়, জীৱনকালৰ পৰিসমাপ্তি ঘটে, আৰু সেই দিনকেইটাত দেৱলোকত দেৱতাসকলৰ মাত্ৰ এদিন হয়। আৰু এনেকৈ এদিন, 2 দিন, 3 দিন, 4 দিন, মনুষ্যলোকত 100 বছৰ, দেৱলোকত এদিন, আৰু এনেকৈ এদিন, 2 দিন, 3 দিন, 4 দিনকৈ যেতিয়া 1000 বছৰ হ'বগৈ দেৱলোকত, তেতিয়া ব্ৰহ্মলোকত ব্ৰহ্মাৰ মাত্ৰ চকুৰ এটা টিপহে হয়। তাৰমানে ব্ৰহ্মাদেৱ কিমান দিন জীয়াই থাকে। আৰু ব্ৰহ্মাৰে মানস পুত্ৰ মনু, 14জন মনু আছে। সেই 14জন মনুৰ ইমানেই আয়ুসকালটো দীঘল যে এজন মনুৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত 14জন ইন্দ্ৰৰ পতন হয়। এতিয়া ইন্দ্ৰৰ বয়সটো কিমান, দেৱতাৰ বয়সটো কিমান? মানুহৰ 100 বছৰ হ'লে দেৱতাৰ এদিন,
আৰু দেৱতাৰ এনেকৈ এদিন দুদিনকৈ 100 বছৰ হওঁতে এজন ইন্দ্ৰৰ পতন হয়, 1000 বছৰ হওঁতে এজন ইন্দ্ৰৰ পতন হয়, এনেকৈ 14,000 বছৰ 14জন ইন্দ্ৰৰ পতন হ'লে এজন মনুৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত আয়ুসটো হয়। আকৌ এনেকৈ 1, 2, 3, 4জনকৈ 14জন মনুৰ যেতিয়া জীৱন শেষ হৈ যায় তেতিয়া ব্ৰহ্মালোকত ব্ৰহ্মৰ এদিন হয়। তাৰমানে ইমান দীঘলীয়া দেৱতাসকলৰ আয়ুসকালটো। সেইকাৰণে আমি মনুষ্যবিলাকে কি ভাবোঁ যে দেৱতাসকল অমৰ, তাৰমানে দেৱতাৰ মৃত্যু নহয়। কিন্তু শাস্ত্ৰই কৈছে ব্ৰহ্মলোক পৰ্যন্ত কালৰ নেৰাই হাত। ব্ৰহ্মা যি স্থানত থাকে সেই স্থান পৰ্যন্ত সময়ত মৃত্যু হ'ব লগা হয়, উত্থান পতন হ'ব লগা হয়। তাৰমানে ব্ৰহ্মাৰো মৃত্যু হয়, এই কথাটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু সেইকাৰণে যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস, সেইটোজনে আনক ৰাখি বেকক কেনমত। আমি যদি একক কৃষ্ণদেৱক সেৱা কৰাৰ বাহিৰে 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰোঁ, পোনপটীয়াকৈ হওক আওপকীয়াকৈ হওক, তেতিয়াহ'লে সিদ্ধান্ত দিছে সেইসকলে নিজকে ৰক্ষা কৰিব নোৱাৰে মৃত্যুৰ পৰা। তেনে ক্ষেত্ৰত আমি তেওঁলোকক পূজা কৰিব লাগিবনে নাই, সেৱা কৰিব লাগিবনে নালাগে, সেইটো আমি নিজে বুজি ল'লেই হৈ গ'ল। শাস্ত্ৰই এই জ্ঞানটো আমাক প্ৰদান কৰিছে যে যি দেৱত কৰা এশ তাৰো আছে মৃত্যু ত্ৰাস। কেৱল মৃত্যু নাই এজনৰে, সেইজন হ'ল হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অসন্দিত। আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময় এতেক জানিয়া হৰি, তোমাৰ নামক মাত্ৰ কৰিলোহ সাৰ কৃপাময়। হে প্ৰভু, তোমাৰ নামকে সাৰ হিচাপে আশ্ৰয় কৰিছোঁ। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে সকলোতে তোমাৰ নাম। যাৰ বাবে দুৰাচাৰী হৈও কংস মামাই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল এটা শব্দ ব্ৰহ্মৰ ভাৱনাতে নিজক আগবঢ়াই দিছিল, সেয়া হ'ল কোন কৃষ্ণ। আকাশবাণী হৈছে যে শুন হেৰ অবোধ কংস, যি দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ আপোনাৰ ভূত ভৱিষ্যত। সেই দৈৱকীৰে ভগ্নী দৈৱকীৰে গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে। তেওঁ অষ্টম সন্তানৰ নাম কি? কৃষ্ণ, শ্ৰীকৃষ্ণ। যেতিয়াই গম পাই গ'ল আকাশবাণীৰ দৰ্শন মতে যে তেওঁৰ মৃত্যু হ'ব ভাগিনৰ হাতত, সেই মুহূৰ্তৰ পৰাই কংসই এটা নামেই আশ্ৰয় কৰিছে, কৃষ্ণ 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 কৃষ্ণ। খাওঁতে কেৱল কৃষ্ণক দেখিছে, শুবলৈ যাওঁতে কৃষ্ণক গৈ আগতীয়াকৈ বিচনাখনত শয়ন কৰি থকা দেখিছে, আৰু সিংহাসনত বহিবলৈ যাওঁতে আগতীয়াকৈ কৃষ্ণ গৈ সিংহাসনত বহি থকা দেখা পাইছে। এইটো হ'ল অজ্ঞানবশত ভক্তি। আৰু মাধৱ গুৰুজনাই কৈছে, অ ৰামে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম, ফুৰে যিটোজনে সুমৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি, অ ৰামে ৰাখিয়া ফুৰন্ত হৰি। সেই সুধীবৃন্দ, তোমালোকে কৃষ্ণ নাম জানিয়ে লোৱা নজনাকৈ লোৱা সেইটোত কোনো প্ৰভাৱ নপৰে। কেৱল এটা নামেই লোৱা, সেইটো হ'ল কেৱল কৃষ্ণ নাম। তুমি কৃষ্ণ বুলি জানি লৈছা, কৃষ্ণ বুলি নজনাকৈ কৈছা, নামে নামৰ কাম কৰিবই। মাত্ৰ কৃষ্ণ নামটো আশ্ৰয় কৰিবা। আৰু সেইকাৰণে কংসই সাৰূপ্য মুকুতি লাভ কৰিছে। শাস্ত্ৰই সিদ্ধান্ত দিছে পুতনা নামৰ ৰাক্ষসীয়ে জননী গতি লাভ কৰিছে, কাৰণ জগতৰ অধিপতি কৃষ্ণ তত্ত্বক নিজৰ স্তন পান কৰাইছে মাতৃব্ৰত মৰমেৰে। কৃষ্ণক মাৰিবৰ বাবে চিন্তা কৰিছিল, কিন্তু তাতো মাতৃস্নেহটো যোগ হৈ আছিল। সেইকাৰণে পুতনাই জননী গতি লাভ কৰিছে।
আৰু মাধৱ গুৰুজনাই বৰগীতৰ মাধ্যমেৰে যশোদা মাতৃক প্ৰশ্ন কৰিছে, হে যশোৱা আই, কিনো তপশাইলি জগতৰে পতি হৰিক পুত্ৰৰূপে পায়। হেৰা যশোদা, তুমি কি এনে তপস্যা কৰিলা যাৰ বাবে তুমি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীক তুমি পুত্ৰৰূপে লাভ কৰিব পাৰিলা। আৰু আজি আমি ভাগৱত ধৰ্ম আশ্ৰয় নকৰাকৈ যদি চিন্তা কৰোঁ, সাম্প্ৰতিক সময়খিনিত বোলে সেই শইকীয়ানী আই কিনো পুত্ৰ জন্ম দিলি, কিনো তপশাইলি সেই শইকীয়ানী আই মদাহী পুত্ৰ পায়। আমাৰ গাঁওখনত সেইটোৱে চলি আছে যে হেৰা শইকীয়ানী, তুমি কি তপস্যা কৰি সন্তানটো পৃথিৱীলৈ আনিলা, কেৱল মদাহীহে হ'ল। ৰাতি ৰাতি শুব নোৱাৰে গাঁওখনৰ মানুহ, কেৱল অভদ্ৰামী। এতিয়া আমি কোনটো কৰিম? যশোদা মাতৃক মাধৱদেৱে সোধা প্ৰশ্নটোৰ আশ্ৰয় কৰিবলৈ নিজকে আমি আগবঢ়াই দিম নে বাস্তৱসন্মত পৃথিৱীখনত দেখি থকা ছবিখনক আমি আশ্ৰয় কৰি জীৱন আগবঢ়াবলৈ চেষ্টা কৰিম? কোনটো আপোনাৰ মোৰ নিজৰ নিজৰ চিন্তা, কেনেকৈ আগবঢ়াম জীৱন। ভাগৱতৰ পদে এনেধৰণে আমাক প্ৰকাশ কৰিছে খুব সুন্দৰ সুন্দৰ উপদেশ। হেৰা যেতিক্ষণে গৈল প্ৰায় নিজ আয়ুজত, কালে সংহৰিলা খেন দেশন্ত মনত। এহি হব জানি যিটো বুদ্ধিমন্ত নৰ, বিৰকত হুয়া ভক্তি কৰোক কৃষ্ণৰ। এখন পৃথিৱীলৈ আহোঁতে আমাৰ লগত কোনো অহা নাই, যাওঁতেও কোনো নাযায়। থাকিব কেৱল সকলো সময়তে কৃষ্ণ তত্ত্ব। সেইকাৰণে আমাক কৈছে বিৰকত হুয়া ভক্তি কৰোক কৃষ্ণৰ। বাকীখিনি চিন্তা কমাই কৰি কৃষ্ণকেন্দ্ৰিক চিন্তাটোক আগত আনিবা। আৰু এনেকৈ কৃষ্ণকেন্দ্ৰিক ভাৱনাৰে কৰ্ম কৰোঁতে কৰোঁতে এদিন বিষয়ত তোমাৰ বিৰকতি জন্ম হ'ব। আৰু যেতিয়াই বিষয়ত বিৰকতি হ'ব, তেতিয়াই কৃষ্ণত প্ৰেম ভকতিৰ জন্ম হ'ব। আৰু যেতিয়াই প্ৰেম ভক্তিৰ জন্ম হ'ব, তেতিয়াই কৃষ্ণস্তু ভগৱন্তৰ এক কণিকা কৃপা আপুনি আমি সমস্তজনে লাভ কৰিব পাৰিম। হেৰা ব্ৰহ্মকল্প পদ্ম কল্প বৰাহ কল্পৰ, আবে তিনি গোটা কল্প শুনায়াত পৰ। ৰাম বেদময় ব্ৰহ্মা যিটো দিনে ভৈলা জাত, তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাত। কুশাৰুৰ পুত্ৰ মৈত্ৰেয় ঋষিৰ দ্বাৰা বেদব্যাসৰ পুত্ৰ বিদুৰৰ আগত কথাখিনি কৈ থকা হৈছে। সেই বিদুৰ, তুমি শুনাচোন, তোমাক এতিয়া আমি তিনিটা কল্পৰ কথা ক'ম, ব্ৰহ্মকল্প, পদ্মকল্প আৰু বৰাহ কল্প। কল্প মানে হ'ল সময়। বেদময় ব্ৰহ্মা যিটো দিনে ভৈলা জাত, তাৰ নাম ব্ৰহ্মকল্প কহিলো তোমাত। প্ৰথম ব্ৰহ্মকল্পৰ নাম প্ৰকাশিত হৈছে বেদময় ব্ৰহ্মা যিটো দিনে ভৈলা জাত। এটা দিন যেতিয়া ব্ৰহ্মাৰ হ'ব, সেই দিনটো বা সেইখিনি সময়ক শাস্ত্ৰত প্ৰকাশ কৰিছে ব্ৰহ্মকল্প, মানে ব্ৰহ্মৰ সময়। পূৰ্ব অৰ্ধ বয়স যি দিনাই আখি ভৈলা, তাক বুলি পদ্মকল্প সিটো পুনুৰৈলা। ও জাতু ঈশ্বৰৰ নাভি সৰোবৰ সন্তে, জন্মিলে কলোক
পদ্ম প্ৰকাশ কৰন্তে ৰাম ৰামে এতেকে তাক পদ্মকল্প বুলি কয় সেহি পদ্ম খন্তে ব্ৰহ্মা উপজিলা তয়। যেতিয়া ভগৱন্ত পুৰুষৰ নাভিৰ পৰা নলাই দি আগত পানীৰ ওপৰত আহি এপাহ ফুল নাম হ'ল পদ্ম অৱস্থান কৰিছে আৰু অৱস্থান কৰা সেই পদুম ফুল পাহত ব্ৰহ্মাৰ প্ৰৱেশ হৈছে মানে ব্ৰহ্মাৰ স্থিতি হৈছে। জন্মিলেক লোক পদ্ম প্ৰকাশ কৰন্তে এতেকেহে তাক পদ্ম কল্প বুলি কয় সেহি পদ্ম খন্তে ব্ৰহ্মা উপজিলা তয়। সেই সময়খিনিৰ নাম হ'ল পদ্মকল্প আৰু তাতেই প্ৰজাপতি ব্ৰহ্মাই অৱস্থান কৰিছে। পাছে অৰ্ধ বয়স যিদিনা উপগত বৰাহ কলপ হেন বুলয় লোকত। তাৰ পাছত এনেকৈ যেতিয়া অৰ্ধ বয়স গুচি গ'ল ব্ৰহ্মাই পদ্মকল্পত থাকোঁতেই সেই পাছৰ সময়খিনি কোৱা হৈছে বৰাহ কল্প। ৰামে জাতুৱাত পৰম ঈশ্বৰে কৰিলীলা শুকৰ আকৃতি ধৰি ভূমিও ধাৰিলা আতেশে বৰাহ কল্প নাম হেন খ্যাত পৰম ৰহস্য কথা কহিলো তোমাত। আৰু সেইখিনি সময়ত ভগৱন্ত পুৰুষে কি লীলাটো কৰিছে? লীলা কৰিছে শুকৰ আকৃতি ধৰি ভূমি উদ্ধাৰিলা। শুকৰ মানে হ'ল গাহৰি। গাহৰিৰ এটা ৰূপ ধাৰণ কৰি ভগৱন্ত পুৰুষে জলখন্তে ভূমিক উদ্ধাৰ কৰিছে মানে পৃথিৱীক উদ্ধাৰ কৰিছে আৰু সেইকাৰণে সেইখিনি সময় কোৱা হৈছে বৰাহ কল্প। আতেশে বৰাহ কল্প নাম হেন খ্যাত পৰম ৰহস্য কথা কহিলো তোমাত। যে সেই বিদুৰ তোমাকে পৰম ৰহস্য কথা আমি প্ৰকাশ কৰা হৈছে। পাছৰখিনি বহুলভাৱে প্ৰকাশ কৰিব কিন্তু বৰ্তমান পদে সংক্ষেপতে বুজাইছে যে ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহ কল্প। যে ব্ৰহ্মকল্পত ব্ৰহ্মাৰ জন্ম হৈছে, পদ্মকল্পত পদুম ফুলত ব্ৰহ্মাৰ স্থিতি হৈছে আৰু বৰাহ কল্পত ভগৱন্ত পুৰুষে বৰাহৰ আকৃতি ধৰি কিছু লীলা প্ৰকাশ কৰিছে আৰু সেই লীলা কৰা সময়খিনি কোৱা হৈছে বৰাহ কল্প। আৰু পদুম ফুলত ব্ৰহ্মাই স্থিতিমান হৈ যিমানখিনি সময় পালন কৰিলে কিবা কিবি কৰ্মত নিজকে অৰ্পণ কৰি দিলে সেইখিনি সময়ৰ নাম হ'ল পদ্মকল্প। এনে ধৰণে সেই পদ্মকল্পত কিখিনি কৰ্ম কৰিলে পদবন্ধে আমাক কথাখিনি ক'ব। বৰাহ কল্পতো ভগৱন্তই কেনেধৰণে কৰ্মখিনি কৰিছে সেইখিনিও বহলাই ক'ব পদবন্ধে। ইতিমধ্যে পাঠ আগবাঢ়ি গ'ল তথাপিতো আমি সংক্ষেপতে ব্ৰহ্মকল্প পদ্মকল্প আৰু বৰাহ কল্পৰ পদে কোৱা কথা আমি আপোনাসৱৰ অগ্ৰত আগবঢ়াই দিয়া হৈছে। ৰাম ৰাম কালগ্ৰাহে ব্ৰহ্মায়াদি কৰিলো কজত তাৰাৰ বায়ুৰ লেখা কৈলো এহি মত। কালগ্ৰাহ মানে সময়ৰ সোঁতত ব্ৰহ্মাৰ দৰে বাকী সকলৰো মৃত্যু হয়। তাৰাৰ আয়ুৰ লেখা কৈলো এহিমত। এনেকৈ আমি সেই বিদুৰ তোমাৰ আগত তেওঁলোকৰ আয়ুসকাল কিমান দীঘলীয়া কথাখিনি প্ৰকাশ কৰা হ'ল। আবে কহো কাল ভয় শূন্য যত দেৱ কোটি কোটি ব্ৰহ্মা যাৰ পদে কৰে সেৱ। এতিয়া আমি তোমাক ক'বলৈ আগবঢ়া হৈছে যে সেইজন ঈশ্বৰ পুৰুষৰ কথা যিজন ঈশ্বৰ পুৰুষৰ চৰণ কমলত এজন নহয় দুজন নহয় তিনিজন নহয় কোটি কোটি ব্ৰহ্মাই যাৰ চৰণ সেৱা কৰি থাকে।
তাৰমানে উত্তৰটো কি দিলে? ব্ৰহ্মাণ্ড এখন নহয়, 7খন স্বৰ্গ 7খন পাতাল, ভূ ভুৱ স জন তপ মহী সত্য, তল অতল সুতল বিতল তলাতল ৰসাতল মহিতল, এনেকৈ 14খন স্বৰ্গ 14খন পৃথিৱী লগ লাগি এখন ব্ৰহ্মাণ্ড গঠিত হৈছে। 14 ভুৱন লগ লাগি এখন ব্ৰহ্মাণ্ড। আৰু এনেকৈ 1 2 3 4খনকৈ অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। আৰু এই ব্ৰহ্মাণ্ডবিলাক স্বজন কৰিছে কোনে? প্ৰজাপতি ব্ৰহ্মাই। তাৰমানে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা অনন্ত কোটিখন ব্ৰহ্মাণ্ডত অনন্ত কোটিজন ব্ৰহ্মাণ্ড আছে। আৰু সংহাৰকৰ্তাৰ ৰূপত অনন্ত কোটিজন শিৱ আছে। কিন্তু সেই অনন্ত কোটিজন ব্ৰহ্মা, অনন্ত কোটিজন শিৱ তত্ত্বই সদা সৰ্বদা সেৱা কৰি থাকে যাৰ চৰণ, সেইজন কিন্তু অনন্ত কোটিজন নহয়, তেওঁ মাত্ৰ এজন। নাম হ'ল কৃষ্ণ তত্ত্ব। ৰামে আবে কহো কাল ভয় শূন্য যত দেৱ। এতিয়া আমি তোমাক কওঁ শুনা, সময় যিজনে সৃষ্টি কৰিছে, যি সময়ক ভয় নকৰে, যিজন শূন্যমান অৱস্থাত প্ৰৱেশমান হৈছে, যিজন সমস্ত ভূততে ব্যপ্তমান হৈ আছে, যিজন আছে বুলিও ক'ব নোৱাৰোঁ, যিজন নাই বুলিও অৱমাননা কৰিব নোৱাৰোঁ। আছে বুলি কোৱাজনেও দেখুৱাই দিব নোৱাৰোঁ এইজন কৃষ্ণ চোৱা, নাই বুলি কোৱা সকলো অৱমাননা কৰিব নোৱাৰোঁ কৃষ্ণ নাই বুলি। সেইজন ঈশ্বৰ পুৰুষৰ কথা ক'বলৈ আগবাঢ়িছোঁ। কোটি কোটি ব্ৰহ্মা যাৰ পদে কৰে সেৱ, কোটি কোটি ব্ৰহ্মাই যাৰ চৰণ সেৱা কৰি থাকে, বন্দনা কৰি থাকে। ৰাম অনন্ত অনাদি পৰিপূৰ্ণ হৰি, কালো যাৰ আজ্ঞা বহে শিৰোগত কৰি, অখণ্ড মহিমা যুক্ত পৰম ঈশ্বৰ, পৰম উত্তম কৃপাময় তুমি মাত্ৰ সত্য নিৰূপম। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। সেইজন ভগৱন্ত কৃষ্ণস্তু ভগৱান স্বয়ং, তেওঁৰ চৰণতে যদি আমি সদা সৰ্বদা নিজক অৰ্পণ কৰিব পাৰিম। এ ৰাম ৰাম কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, আতপৰে নাহিয়ান, কোটি কোটি তীৰ্থ তপজ পযজ্ঞ, সবেও নহি সমান। কৃষ্ণ গুণ নাম ধৰ্ময় অনুপাম, আকসাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজীয়া, কৃষ্ণত ভকতি কৰা। গুৰুজনে এনেদৰে উপদেশ দিছে আমাক, হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী, অনাদৰি আন কাম, কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে, ডাকি বোলহু ৰাম ৰাম। সেই সুধীবৃন্দ, তোমালোক সমস্ত জনাই আমি কিংকৰ স্বৰূপ শংকৰে কোৱা এই উপদেশক শিৰোগত কৰি নিজৰ জীৱন আগবঢ়াবলৈ চেষ্টা কৰিবা। যিজন সদানন্দ সনাতন দেৱ নাৰায়ণ
সমস্তে জীৱৰ যিটো পৰম কাৰণ হেন ঈশ্বৰত নাহি কালৰ মহত্ব নিজানন্দ সুখ মাত্ৰ সৰ্বদাৱে ৰত। সেইজন ঈশ্বৰ পুৰুষৰ চৰণত কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জীৱক শৰণ গ্ৰহণ কৰি জীৱন ধন্য কৰাৰ উপদেশ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতৰ পদবন্ধে ছবিচন্দে লেচাৰী দুলৰী আদিৰ মাধ্যমেৰে উপদেশ প্ৰদান কৰিছে। আৰু আমি সমস্ত জনাৰে পৰম সৌভাগ্য পূব গেলেকী আঞ্চলিক ভাগৱত সমিতিৰ সমস্ত জনা কৃপালু বাপ আইৰ আমাৰ পৰম সৌভাগ্য যে 4 দিনীয়া কাৰ্যসূচীৰে এই কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতৰ নাম বস্তুক আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ আমি সুবিধা পাইছোঁ। আৰু সময়ো বৰ্তমান 10 বাজিল, গতিকে আমিও আকৌ যাবগৈ লাগিব, ইতিমধ্যে অৱগত কৰা হৈছে। গতিকে আমি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। প্ৰহ্লাদে সমস্ত জনা জীৱক উপদেশ প্ৰদান কৰি গৈছে আৰু সেইকাৰণে তেৰাই ভগৱন্তৰ নাম আশ্ৰয় কৰিছে, যাৰ বিপৰীতে তেওঁৰ পিতৃ হিৰণ্যকশিপুৰে প্ৰহ্লাদক ইমান শাস্তি দিয়াৰ পাছতো প্ৰহ্লাদৰ নোম এডালো লৰাব পৰা নাই। তাৰ পাছতো আমি সেই প্ৰহ্লাদ চৰিত্ৰ বা নৃসিংহ মুৰাৰী ভাওনা ভাগ দৰ্শন কৰাৰ পাছতো যদি আমি প্ৰহ্লাদৰ উপদেশ নলৈ হিৰণ্যকশিপুৰৰ উপদেশ লওঁ, তেতিয়াহ'লে আপোনাৰ মোৰ অমংগল নিশ্চিত। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সবাৰো শ্ৰীচৰণত সেৱাভাগী নিবেদন কৰা হৈছে। যিখিনি সময় আপোনাসৱৰ আজ্ঞাতে থাকি আমি মূঢ়মতী হৈও কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ উপদেশ লেচেৰি বুটলাৰ নিচিনাকৈ আমি আগবঢ়াই দিওঁতে কায় বাক্য মন অহমমভাৱে যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি দুখানি অভয় চৰণত এক কণিকা ঠাই দি আমাকো কৃপা বৰ্ষণ কৰিব। অপৰাধ ভঞ্জনৰ ঘোষাৰে আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ অদূৰ ভৱিষ্যতে যদি সৌভাগ্যৱন্ত হওঁ, নিশ্চিত ৰূপত যথেষ্টখিনি সময় আমি আপোনাসৱৰ মাজত থাকিবলৈ চেষ্টা কৰা হ'ব, মাত্ৰ ঈশ্বৰৰ কৃপা যদি যোগ হয়। গতিকে আমি অপৰাধ ভঞ্জনৰ ঘোষাৰে সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ গোবিন্দ মাধৱ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহি কে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ৰাম ৰক্ষা কৰিও চৰণে।